খৰি ফালি ইয়াত গোটাই থোৱা হৈছে আৰু খানা বনাবৰ বাবে দুটা চৌকাও খানি থোৱা হৈছে। এয়া আমাৰ অকমানকে ৰভা দিয়া হৈছে নিয়ৰ নাখাবলৈ। আৰু ৰাতি জুই ফুৱাবৰ বাবে এইদৰে গছৰ কুণ্ডা এইদৰে থোৱা হৈছে। ৰাতি আমি ইয়াতে জুই ফুৱাব লাগিব। এইয়া আজি আমি আমাৰ পুখুৰীত ধৰিলো। এয়া কি মাছ? শীতল মাছ। এইফালে বাহু মাছ। আজি বিহু বুলি খাব লাগিব আৰু দেই ৰাইজ। এয়া মোৰ পিছফালে দেখিছে, এয়া খৰি চৰি আমি ইতিমধ্যে জমাই থৈছোঁ ৰাতিকে জুই ফুৱাবৰ বাবে। আৰু মই গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাওঁ, আপোনালোকে মোৰ চেনেলটো চাই থাকক। ৰাতিলৈ মেজি খাবৰ বাবে আমাৰ ইতিমধ্যে বজাৰ সমাৰ হৈ গৈছে। আমাৰ ছোৱালীকেইজনীয়ে আমাক কামত সহায় কৰিবলৈ আহিছে। এয়া বহি আছে, আলু বাকলি পিঁয়াজ বাকলি একোৱে গুচাব নোৱাৰে। অকল পাচলি বাচন বৰ্তনকেইটা ৰখীয়া হৈ আছে বৰ্তমান, কাৰণ এতিয়া আমি এইবোৰ ঘৰত পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছোঁ। এইয়া পাচলি কুটি আছে এখেতলোকে। আমাৰ তৰুণ দাই আলু গুটি কাটি আছে, কোমোৰা কাটি আছে। এইয়া ভূঞা দাই নহৰু গুচাই আছে। এয়া নমস্কাৰ দৰ্শকসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জুতিয়া চামলৈ। আজি মোৰ চেনেল জুতিয়া চামৰ ফালৰ পৰা আপোনালোক সকলোলৈকে মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ। আমিও ৰাতিলৈ উৰুকা মেজি ভোজ আয়োজন কৰিছোঁ। সেয়ে এয়া মোৰ পাছফালে আপোনালোকে দেখিবলৈ পাইছে, সকলোৱে পূৰা দুৰ্বাৰ গতিত কাম কৰি আছে। ৰাতিলৈ মানে খানা খাবই আৰু, মাছ মাংস যি পায় আৰু খায়ে যাব আৰু। ৰাইজসকলে চাহ পানী খাই আছে, কামো কৰিছে, চাহ পানীও খাইছে, লেকচাৰো ঝাৰিছে। হাঁহ মাংস বনাই আছে। ব্ৰইলাৰ ফ্ৰাই আজি আমাৰ খানাৰ আইটেম হৈছে এয়া ফুলকবি বিলাহী মটৰ দি বনোৱা মাছৰ জোল। এইফালে হৈছে চিকেন ফ্ৰাই, ব্ৰইলাৰ মাংস শুকান ভজা, আৰু এইফালে হৈছে মাছৰ পেটু ভাজি বেঙেনাৰ সৈতে, আৰু এইফালে হৈছে কোমোৰা আলুৱে সৈতে বনোৱা পাতিহাঁহৰ মাংস। এইফালে হৈছে কাঠ আলু আৰু বিলাহীৰ দাইল। এতিয়া গৰমে গৰমে খোৱাহে কথা আৰু ৰাইজে, মই আৰু ৰ'ব পৰা নাই আৰু। এইফালে বাইদেউগৰাকীয়ে খুব খাইছে, গবা গপ খাইছে। কেনেকুৱা হৈছে ৰাইজ? ধুনীয়া হৈছে। কেনেকুৱা হৈছে খাবলৈ? মুখে মাতিব নোৱাৰাকৈ খাইছে আৰু দেই ৰাইজ। তোকে দেখি